Hello students, আজি আমি ডিসকাস কৰিব গৈ আছো ক্লাস 12 ৰ এডভাৰটাইজমেন্ট ৰাইটিং। তো ইয়াতে আমি ডিসকাস কৰিম যে আমি এডভাৰটাইজমেন্ট ৰাইটিং কিদৰে কৰিব লাগে, কিদৰে লিখি আমি সম্পূৰ্ণ নম্বৰ পাব পাৰো আৰু খুব সহজতে আমি কিদৰে এইবিলাক মনত ৰাখিব পাৰো। এই গোটেইখিনি কথা ডিসকাস কৰিম, তেন্তে আমি ভিডিওটো ষ্টাৰ্ট কৰো। প্ৰথমতে আমি বুজিব লাগিব যে এডভাৰটাইজমেন্ট মানে কি হয়। তো ইয়াতে লিখিছে চোৱা, an advertisement is a public notice to inform, promote or seek something published in newspaper magazines। তো ইয়াতে যোনটো এডভাৰটাইজমেন্ট আছে সেইটো তোমালকে যদি ইংলিশ পেপাৰ চোৱা তেতিয়া তোমালকে পাবা যে ক্লাসিফাইড পেজ যোনটো থাকে সেকেন্ড পেজটো। যদি আসাম ট্ৰিবিউনৰ চোৱা বা বেলেগ পেজৰ চোৱা তোমালকে বেলেগ নিউজ পেপাৰ চোৱা সেকেন্ড পেজতে এইবিলাক তোমালকে দেখা পাবা, এডভাৰটাইজমেন্ট বিলাক দেখা পাবা। তো এডভাৰটাইজমেন্টৰ কেইটামান টাইপ আছে, তো টাইপ কেইটা আমি চাই লও। প্ৰথমতে হৈছে সিচুৱেশন ভ্যাকেন্ট। তো ইয়াতে তোমালকৰ যোনবিলাক জব ৰিলেটেড থাকে, কিছুমান এডভাৰটাইজ থাকে জব ৰিলেটেড, মানে জব ধৰা টিচাৰ ভ্যাকেন্সি আছে, তো হেতু কাৰণে এটা কি হল এডভাৰটাইজমেন্ট দিলে যে টিচাৰ লাগে। তাৰপিছত আছে ফৰ সেল। তো কাৰোবাৰ কোনোবা হয়তো গাড়ী বেচিব লাগে, বাইক বেচিব লাগে বা কাৰোবাৰ মাটি বেচিব লাগে, তো তেনে ধৰণৰ কিছুমান সেলৰ এডভাৰটাইজমেন্ট দিয়া হয়। নেক্সট আছে টু লেট, কাৰোবাৰ হয়তো ঘৰ ভাড়া দিব, তেওঁলোকে কি কৰে এডভাৰটাইজ দিয়ে। নেক্সট আছে লষ্ট এণ্ড ফাউণ্ড। লষ্ট এণ্ড ফাউণ্ড মানে হৈছে যোনবিলাক ধৰা কাৰোবাৰ কিবা হেৰাইছে বা কোনোবা কিবা বিচাৰি পাইছে, হা ধৰা বহুতো তোমাকে দেখিবা এডভাৰটাইজ যদি চোৱা তাতে বহুতৰ ধৰা সাৰ্টিফিকেট হেৰাই গৈছে ৰাস্তাত যাওঁতে বা বেলেগ ধৰণৰ কিবা হেৰাইছে, তো সিহঁতে কি কৰে এডভাৰটাইজমেন্ট দিয়ে। নেক্সট আছে সিচুৱেশন ওয়ান্টেড। তো সিচুৱেশন ওয়ান্টেড মানে হৈছে তুমি ধৰা নিজে ধৰা কোৱালিফাইড, ধৰা তুমি বিএ পাস কৰিছা, তো তোমাক এটা জব লাগে, তো বহুত এনেকৈ কি কৰে এডভাৰটাইজমেন্ট দিয়ে যে মই ইমান কোৱালিফিকেশ্যন মোৰ এটা জব লাগে, জব পালে আপোনালোকে এই নম্বৰত ফোন কৰিব, তো তেনেকৈ দিয়া থাকে। তাৰপিছতে ইয়াতে এডভাৰটাইজমেন্টখন লিখাৰ আগতে কেইটামান পইণ্ট আমি জানিব লাগিব। তো ইয়াতে যোনটো আমাৰ টাইটেল থাকিব, তেনেকৈ লষ্ট এণ্ড ফাউণ্ডৰ হওক বা সিচুৱেশন ভেকেন্ট হওক, সেইটো আমি সদায় কেপিটেল লেটাৰত লিখিব লাগিব। আৰু ৱৰ্ড লিমিট আমাৰ বেছি হ'ব নালাগে, 50 ৱৰ্ডছৰ ভিতৰত হ'ব লাগে। 50 ৱৰ্ডছৰ বেছি হ'লে কিন্তু দিগদাৰ হ'ব, সেইকাৰণে সদায় 50 ৱৰ্ডছ বা 50 ৱৰ্ডছৰ তলত হ'ব লাগিব। তাৰপিছত আহিব কণ্টেক্ট ডিটেইল থাকিব লাগিব তাত। এতিয়া তুমি এডভাৰটাইজখন দিলা, ধৰা তুমি এখন গাড়ী বেচিবা, তো গাড়ী বেচাৰ কাৰণে তোমাক কণ্টেক্টটো কৰিব লাগিব, সেইকাৰণে কণ্টেক্ট ডিটেইল থাকিবই লাগিব তাতে ফোন নম্বৰ থাকিব পাৰে বা ইমেইল থাকিব পাৰে বা এড্ৰেছো তোমালোকে দিব পাৰা। তাৰপিছত আছে কিপ মাৰ্জিন এণ্ড নিট বক্স। ইয়াতে মাৰ্জিনৰ ভিতৰত, যেনেকৈ নটিছখন মাৰ্জিনৰ ভিতৰত লিখা হয়, ঠিক তেনেদৰে আমাৰ এডভাৰটাইজটো কি কৰিব লাগিব মাৰ্জিনৰ ভিতৰত লিখিব লাগিব। তাৰপিছত ন' ফুল চেণ্টেন্স ফৰ ক্লাছিফাইড এডছ ইউজ ফ্ৰেজেছ। তো ইয়াতে আমি এডভাৰটাইজত আমি কিন্তু ফুল চেণ্টেন্স নিলিখিলেও চলে, আমি ফ্ৰেজেছত লিখিলেই হ'ল। পিছত কেনেকৈ লিখিব লাগিব সেইখিনি চাম এক্সাম্পলত। তো তেনেকৈ ফ্ৰেজত লিখিব লাগিব, গোটেই চেণ্টেন্স লিখিলে কি হ'ব বহুত ডাঙৰ হৈ যাব, সেইকাৰণে ফ্ৰেজেছত লিখিব লাগে। নেক্সট আছে আমি 5টা W তাত কভাৰ কৰিব লাগিব এডভাৰটাইজত, যে হোৱাট কি বস্তু আমি বেচিম, ধৰা বস্তু বেচাৰ ক্ষেত্ৰত আৰু ধৰা কি বেচিম, কেতিয়া বেচিম, ক'ত বেচিম, কোনে বেচিব আৰু কিয় বেচিব, তো সেইখিনি বস্তু আমাক লাগিব। তো ইয়াতে ফাৰ্ষ্ট টাইপটো হৈছে আমাৰ লষ্ট এণ্ড ফাউণ্ড। তো ইয়াতে দেখিছা তোমালোকে ফৰ্মেটটো দিছোঁ, ইয়াতে ফৰ্মেটটোত চোৱা লষ্ট এ কালাৰ নেম। প্ৰথমতে আমি ওপৰটো যেনেকৈ বাউণ্ডেৰী মানে মাৰ্জিন টানা আছে তেনেকৈ মাৰ্জিন টানিব লাগিব, আৰু আমি লষ্ট এণ্ড ফাউণ্ড হ'লে ওপৰত লষ্ট এণ্ড ফাউণ্ড আমি বোল্ড লেটাৰত লিখিব লাগিব। এতিয়া আমি চোৱা ফৰ্মেটটো কেনেদৰে লিখা আছে, লষ্ট এ কালাৰ নেম। এতিয়া তুমি লষ্ট ধৰা কিবা এটা হেৰুৱাইছা, ধৰা এখন আমব্ৰেলা, এটা ছাতি হেৰুৱাইছা, ধৰা ছাতিটোৰ কালাৰ আছিল ব্লেক কালাৰ, তো লষ্ট এ ব্লেক কালাৰ উইথ এ নেম টেগ। উইথ এ নেম টেগ মানে হৈছে যে তাত কিবা যদি নাম আছে, তো কোম্পানী নেম থাকিব পাৰে, তো সেই নেমটো লিখিব লাগিব। পিছত মই এক্সাম্পল এটাও দিম বাৰু, এইটো ফৰ্মেটটো চাই লোৱা। অন ডেট, এতিয়া অন কেতিয়া হেৰাইছা, ডেটটো দিব লাগিব, টাইমটো দিব লাগিব, আৰু ক'ত হেৰাইছা প্লেচটো দিব লাগিব। নিয়াৰ দ্য বাছ ষ্টেণ্ড, ইট কণ্টেইনছ মাই, আৰু তাত কি আছিলে, ধৰা তুমি এটা পাৰ্চ হেৰাইছা, মানি বেগ এটা হেৰাইছা, তো মানি বেগটোত কি আছিলে সেইখিনি বস্তু দিব লাগিব, যেনেকৈ আধাৰ কাৰ্ড আছিলে, ড্ৰাইভিং লাইচেঞ্চ আছিলে। ফাইণ্ডাৰ ইজ ৰিকুৱেষ্টেড টু কণ্টেক্ট এট দ্য ফোন নম্বৰ মেনশ্যন বিল', দ্য ফাইণ্ডাৰ উইল বি সুইটেবলি ৰিৱাৰ্ডেড। এতিয়া কথাটো হ'ল, এতিয়া ইয়াতে চোৱা ধৰা পাৰ্চ এটা হেৰাইছা, তোমাৰ এটা মানে ব্লেক কালাৰ পাৰ্চ এটা হেৰাইছে, তো পাৰ্চটোৰ কিবা হয়তো ব্ৰেণ্ডেড থাকিব পাৰে, তো ব্ৰেণ্ডটো লিখিলা। তাৰপিছত ক'ত হেৰাইছে, কেনেকৈ মানে কোনটো জেগাত হেৰাইছে সেইখিনি দিব লাগিব, আৰু এই পাৰ্চটোত কি আছিলে আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ থাকিব পাৰে, তো সেইখিনি দিব লাগিব। আৰু ইয়াতে দিছে যে তলত ফোন নম্বৰ দিয়া থাকিব, আৰু যোনে দিব বিচাৰি পেলাই তেওঁক কি কৰা হ'ব, এটা ৰিৱাৰ্ড পুৰস্কাৰ দিয়া হ'ব। তো এই বাকীখিনি চব একেই। এতিয়া তুমি পাৰ্চ হেৰুৱাৰ ক্ষেত্ৰত এইখিনি কথা লিখিব লাগিব, আৰু ধৰা তুমি ধৰা ছাতি এটা হেৰাইছে, ছাতিৰ কথাও লিখিব লাগিব, ছাতিটো কি থাকে তাত নাহিব, ইয়াতে ছাতিৰ ভিতৰতো আধাৰ কাৰ্ড এইবিলাক থাকিব নোৱাৰে, তো ডাইৰেক্ট লিখিব লাগিব যে আমব্ৰেলা মোৰ এটা হেৰুৱাইছে, তো যোনে পাব তেওঁক ৰিকুৱেষ্ট কৰা হ'ল আমব্ৰেলাটো ঘূৰাই দিব। জাষ্ট মই এক্সাম্পল দিছোঁ, বেলেগ বস্তু হ'ব পাৰে।
তাৰপিছতে ইয়াতে মিষ্টাৰ XYZ যদি নাম মেনশ্যন থাকে তাত কুৱেশ্যনটোত কেতিয়াবা নাম মেনশ্যন থাকে যে ইয়াৰ অনিল বা অনুৰাধা তেনেকৈ থাকে আৰু তেতিয়া তোমাৰ ধৰা নামটো লিখিলা নহ'লে ইয়াতে মিষ্টাৰ X বা কিবা দিলেই হ'ল XYZ X দিলেই হ'ব ডাইৰেক্ট X দিলেও হ'ব আৰু ফোন নাম্বাৰটো তোমালোকে চোৱা ফোন নাম্বাৰটো কেনেকৈ দিয়া হৈ আছে 69011 ইয়াতে গোটেইখিনি XX দিয়া হৈ আছে তো গোটেই ফোন নাম্বাৰটো লিখিব নালাগে সাইড প্ৰথম 5টা নম্বৰ লিখিবলৈ বাকিখিনি XX দিলেই হ'ল তাৰপিছত চোৱা সেকেন্ড ফৰমেটটো হৈছে সিচুৱেশ্যন ভেকেন্ট তো আমাৰ যেতিয়া ধৰা ক'ৰবাত জব খালি আছে তাৰ কাৰণে ধৰা এডভাৰটাইজ এটা দিব লাগে তো সিচুৱেশ্যন ভেকেন্টৰ এটো হৈছে ফৰমেট ওয়ান্টেড এ ওয়েল qualified and experienced post name দিব লাগিব post name মানে কিটো কোনটো পোষ্টৰ কাৰণে জবটো খালি আছে ধৰা ম্যাথছ টিচাৰৰ কাৰণে মানে খালি আছে ধৰি লোৱা হা তো এক্সপেৰিয়েন্স ম্যাথছ টিচাৰ ফৰ অৰ্গানাইজেশ্যনৰ নাম লিখিব লাগিব এটা অৰ্গানাইজেশ্যন ধৰা স্কুল এখনৰ কাৰণে লাগে ফৰ XYZ স্কুল ধৰি ললো মাষ্ট বি কোৱালিফিকেশ্যন লিখিব লাগিব তো ম্যাথছ টিচাৰৰ কোৱালিফিকেশ্যন কি হ'ব লাগিব ধৰা মাষ্টাৰ্ছ ইন ম্যাথছ হা মাষ্টাৰ ইন ম্যাথছ লাগিব তো ফ্লুয়েন্ট ইন মানে ল্যাঙ্গুৱেজ ইয়াত দিয়া আছে তো ম্যাথছ টিচাৰৰ কি ল্যাঙ্গুৱেজত ধৰা স্কুলখন ইংলিছ মিডিয়াম ধৰি ললো তো ফ্লুয়েন্ট ইন ইংলিছ লিখিলো মই হল এণ্ড হেভ এক্সপিৰিয়েন্স তো এক্সপিৰিয়েন্স কিমান বছৰ থাকিব লাগিব ধৰা হেভ এক্সপিৰিয়েন্স মিনিমাম 2 ইয়াৰ্ছ এক্সপিৰিয়েন্স ধৰি লওক 2 বছৰ এক্সপিৰিয়েন্স লাগে বেলেগ এখন স্কুলত কৰা তো এইখিনি মই এক্সাম্পল হিচাপে পিছত দেখাম ফৰ্মেটটো প্ৰথমতে বুজি লোৱা তো এক্সপিৰিয়েন্স তাত লিখিব লাগিব স্যালাৰি নেগোচিয়েবল বাকিখিনি একে এপ্লাই উইদিন 1 উইক উইথ বায়োডাটা তো বাকি ইয়াতে কন্টেক্টটো তোমালোকে দিবা আৰু ফোন নাম্বাৰটো ইয়াতে দিলে হ'ল নেক্সট আমি চাও ফৰ্মেটটো কি আছে তো নেক্সট ফৰ্মেটটোত আছে আমাৰ ফৰ সেল তো কিবা এটা তুমি বেছিও বিচাৰিছা তো সেইটো কাৰণে এডভাৰটাইজমেন্ট দিব লাগে তাৰ ফৰ্মেটটো কি হ'ব ফৰ সেলে কালাৰটো লিখিব লাগিব ধৰি লোৱা তোমাক গাড়ী এখন বেচিবা হল তো ফৰ সেলে ধৰা হোৱাইট কালাৰটো হোৱাইট কালাৰ ধৰিলো মডেল কি আছিলে ধৰা মাৰুতি সুজুকি 800 হেৰু দিলা ইন গুড কন্ডিশন ওনাৰ ড্ৰিভেন মাইলেজ কিমান দিয়ে আৰু উইথ ফিচাৰ্স তো ফিচাৰ্স কি আছে সেইখিনি লিখিব লাগিব এক্সপেক্টেড প্ৰাইস যে তুমি গাড়ীখন কিমানত বেচিবা সেই এমাউন্টটো ইয়াত ভৰাই দিলে হ'ল ইন্টাৰেষ্টেড বায়াৰ্স কন্টেক্ট তো বাকি তলত কন্টেক্ট ডিটেইলছ দিলে হৈ গ'ল তো ফৰ্মেট বিলাক মনত ৰাখিলে তোমালোকে কি হ'ব যিকোনো এডভাৰটাইজ আহিলে তোমালোকে পাৰিবা তাৰ পিছত আছে টু লেট তো তুমি ঘৰ ভাড়া কাৰণে ঘৰ ভাড়া দিবা তাত এডভাৰটাইজমেন্ট কেনেকৈ দিবা চোৱা अवेलेबल অন ৰেন্ট টাইপ অফ প্ৰপাৰ্টি তো তুমি কি ৰেন্টত দিবা মানে কি ভাড়াত দিবা টাইপ অফ প্ৰপাৰ্টি ইয়াত লিখিব লাগিব ধৰা ঘৰ ভাড়া দিলা ঘৰ লিখিব লাগিব এট এড্ৰেছটো দিয়া আছে তো তোমাৰ ঘৰটো ক'ত আছে ঘৰ যে ভাড়া দিবা ঘৰটো ক'ত আছে এড্ৰেছটো লিখিব লাগিব উইথ ড্যাশ নাম্বাৰ বেডৰুম তো বেডৰুমৰ সংখ্যা কিমান কিচেন কি আছে বা বেডৰুম কেইটা আছে হেৰু লিখিব লাগিব এটাচ বাথৰুম বা বাথৰুমটো লিখা আছে তো বেডৰুম কেইটা ধৰা দুটা বেডৰুম 2 bedrooms attached bathroom car parking water and power supply হৈ গ'ল expected rent তুমি এটা ঘৰ ভাড়াটো কিমান এমাউন্টত দিবা সেই এমাউন্টটো ইয়াত বহাই দিলে হৈ গ'ল আৰু বাকি কন্টাক্ট ডিটেইল খিনি তলত দিব লাগিব তো ইয়াতে চোৱা এটা কোৱেশ্চন তো ইউ আৰ Rohan Rupa a resident of 45 Bazar Road Nagaon you lost your brown leather wallet containing cash important ID cards while traveling from Nagaon to Guwahati by bus 5th August 2025 write a classified advertisement for lost and found column of the newspaper to yate ami lost and found ta keneke likhise swa yate lost on 5/8/2025 while traveling by bus from Nagaon to Guwahati a brown leather wallet containing cash Aadhaar card driving license and ATM card finder is requested to return it to the undersigned reward issuer to etu eta beleg eta format likhise kintu moi jonta agot format to dekhaisilu hetu likhile hobo etu format likhile hobo ba hetu format likhile hol kiba ta aru tar bisote yate swa Rohan Rupa yat nijor naam to likhile hol baki yate address to dibo lagibo Bazar Road Nagaon আৰু ফোন নম্বৰটো চোৱা কেনেকৈ দিছে তেনেকৈ দিলে হ'ব বা মই যে কৈছো 5টা নম্বৰ লিখিলে বাকিখিনি এক্স দিলে হ'ব বাকি এটা সিচুৱেশ্যন ভেকেন্টত চোৱা জবৰ কাৰণে দিছে ইউ আৰ দ্য মেনেজাৰ অফ দ্য সানৰাইজ পাব্লিক স্কুল যোৰহাট you require a TGT maths teacher and lab assistant draft a classified advertisement for an English daily inviting application to yate so vacant keneke likhise etu Sunrise Public School Jorhat require a trained graduate teacher for maths and lab assistant candidate must be qualified experienced and fluent in English apply with biodata and recent photograph within 10 days ato yate kune pothaise etu kune manager এডভাৰটাইজমেন্ট কোনে দিছে মেনেজাৰে দিছে সানৰাইজ পাব্লিক স্কুল যোৰহাট তো ইয়াতে তলত এটা ফোন নম্বৰ তোমালোকে এড কৰিব পাৰা তাৰ পিছতে সেল কৰাৰ ক্ষেত্ৰত ইউ আৰ প্ৰিয়ুষ প্ৰিয়া ৰেসিডেন্ট অফ শিলচৰ you wanted to sell your white Maruti Suzuki Swift 2020 model
a single owner good condition draft a classified advertisement for a local daily. তো এটা কেনেকৈ লিখিম আমি চোৱা for sale white Maruti Suzuki Swift 2020 model single owner excellent condition 20 km per liter all papers up to date expected price iman interested buyers contact Piyush ইয়াত ফোন নাম্বাৰটো দিব লাগিব তাৰপিছত টু লেটৰ চোৱা question দিছে you are Ajit Anu owner of the flat in Dibrugarh draft a classified advertisement offering your flat for rent তো এটা টু লেট লিখা আছে চোৱা available on rent 2 BHK flat at AMC Road Dibrugarh 24-hour water supply parking space and power backup expected rent 12,000 month contact Ajit ইয়াতে ফোন নাম্বাৰটো দিছে তো এইখিনি তোমাকে দেখিলা টাইপস অফ এডভাৰটাইজমেন্ট ইয়াত আছে তো এদৰে তোমালকে যোনটো ফৰম্যাট দিলো প্ৰথমতে সেই ফৰম্যাট কি তোমালকে ভালদৰে লিখি এবাৰ চাই লবা তো সেই ফৰম্যাট মতে গুটেখিনি বহাই গলে হল যোনটো এডভাৰটাইজ না হক কিয় ফৰম্যাট মতে বহালেই হল তো তাৰ লগতে তোমালকে প্ৰিভিয়াস ইয়াৰ যোনবিলাক এডভাৰটাইজমেন্ট আছে সেইখিনি তোমালকে প্ৰেক্টিস কৰিবা তো এইখিনি যোনখিনি দেখিলা এডভাৰটাইজমেন্টৰ যোনখিনি ফৰম্যাট হক বা যোনখিনি এক্সাম্পল হক আৰু লগতে প্ৰিভিয়াস ইয়াৰ আমাৰ তাত আছে তো আমাৰ যোনটো ইংলিশৰ কোৰ্স আছে 99 ৰ সেই কোৰ্সটো তোমালকে এডভাৰটাইজ বা নোটিস বা যোনখিনি থাকে আৰু ৰাইটিং সেকশন গুটেখিনি পাই যাবা লগতে কোৱেশ্চন আনসাৰ্স পাবা গ্ৰামাৰ খিনি পাবা লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাকো তোমালকে পাই যাবা তো মাত্ৰ 99 ত হয় মই ডেসক্ৰিপচনত লিংক দি দিছো তাত গৈ তোমালকে মাত্ৰ 99 দি পেলাই বাই কৰিব পাৰিবা একদম এক্সামলৈকে চলিব মাত্ৰ 99 দিলে হল আৰু বাকি যদি আসামিজৰ লাগে তোমালকে আসামিজৰ 98 আৰু অল্টাৰনেটিভ ইংলিশৰ 97 তো মই ডেসক্ৰিপচন লিংক দি দিছো এতিয়া গৈ তোমালকে বাই কৰিব পাৰা তেন্তে আজি ভিডিওতে কলো কি পঢ়া চেমিকেল লাৰ্ণ